গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছো। ভাৰত কেৱল হিন্দু সকলৰ, ভাৰতত জীয়াই থাকিব লাগিব কেৱল হিন্দু সনাতনীয়ে মন্তব্য কৰিছে কোনে। আমি এই সন্দৰ্ভত লৈ আছো খবৰ। ইতিমধ্যে বেকগ্ৰাউণ্ডৰ স্ক্ৰীনত থকা আলোকচিত্ৰৰ জৰিয়তে গম পাইছে এই মন্তব্য কাৰ। ভাৰত কেৱল হিন্দু সকলৰ, বিজেপি নেত্ৰী প্ৰজ্ঞা ঠাকুৰৰ বিস্ফোৰক মন্তব্য। ভাৰতত জীয়াই থাকিব লাগিব হিন্দু সনাতনী, এই মন্তব্য কৰিছে বিজেপি নেত্ৰী প্ৰজ্ঞা ঠাকুৰে। আৰু একাংশই হিন্দু দেৱ দেৱীক লৈ কৰে বিৰূপ মন্তব্য। একাংশই হিন্দু দেৱ দেৱীক লৈ কৰে বিৰূপ মন্তব্য বুলি নুপুৰ শৰ্মাৰ প্ৰসংগত মন্তব্য প্ৰদান কৰিছে। দেখিবলৈ পোৱা গৈছে নুপুৰ শৰ্মাই যি হজৰত মহম্মদক কেন্দ্ৰ কৰি বিতৰ্কিত মন্তব্য দিয়াৰ অভিযোগ উত্থাপন হৈছে। বিশ্বজুৰি বিশ্বৰ মুছলমান দেশসমূহে এতিয়া ভাৰতৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া সকলোৱে নিশ্চয় অৱগত। নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। কিছু মুহূৰ্তৰ পূৰ্বে আমি আপোনালোকৰ জ্ঞাতাৰ্থে এটা দৃশ্যাংশ লৈ আহিছিলো। সেই দৃশ্যাংশ আছিল আজিৰ দিনটোৰ জুমা নামাজৰ পাছতেই দিল্লীৰ জামা মছজিদত নুপুৰ শৰ্মাই যি মন্তব্য কৰিছিল সেই মন্তব্যৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে এতিয়া আন এটা খবৰ আহি পৰিছে। একাংশই হিন্দু দেৱ দেৱীক লৈ বিৰূপ মন্তব্য কৰে। ভাৰত কেৱল হিন্দু সকলৰ, ভাৰতত জীয়াই থাকিব লাগিব হিন্দু সনাতনী বুলি মন্তব্য প্ৰজ্ঞা ঠাকুৰৰ। এই মন্তব্য আমি আপোনালোকক এবাৰ শুনোৱাম। जो धमकी नुपुर को मिल रही है, देखो हमेशा हमेशा ये विधर्मियों ने ऐसा किया है। कमलेश तिवारी ने अगर कुछ कहा उसमें इनको पीड़ायु उसका कत्ल कर दिया, काट दिया उसको। अगर कोई और कहेगा तो धमकी। हमारे देवी देवताओं को ये फिल्म बनाते हैं, डायरेक्शन देते हैं, उसको डायरेक्ट करते हैं, इसको प्रोड्यूस करते हैं और फिल्म बनाते हैं और गालियां देते हैं। आज से नहीं, पूरा कम्युनिस्ट इतिहास है इनका। और पूरी तरह से ये लोग विधर्मी अपनी मानसिकता को प्रस्तुत करते हैं। ये भारत है, ये हिंदुओं का है और ये भारत है, यहाँ सनातन जिंदा रहेगा और रखना हम लोगों की जिम्मेदारी है और हम रखेंगे। तमाम मुस्लिम देश के विरोध में आ गए। जो धमकी नुपुर को मिल रही है, देखो हमेशा हमेशा ये विधर्मियों ने ऐसा किया है। कमलेश तिवारी ने अगर कुछ कहा उसमें इनको पीड़ायु उसका कत्ल कर दिया, काट दिया उसको। अगर कोई और कहेगा तो धमकी। हमारे देवी देवताओं को ये फिल्म बनाते हैं, डायरेक्शन देते हैं, उसको डायरेक्ट करते हैं, इसको प्रोड्यूस करते हैं और फिल्म बनाते हैं और गालियां देते हैं। आज से नहीं, पूरा कम्युनिस्ट इतिहास है इनका। और पूरी तरह से ये लोग विधर्मी अपनी मानसिकता को प्रस्तुत करते हैं। ये भारत है, ये हिंदुओं का है और ये भारत है, यहाँ सनातन जिंदा रहेगा और रखना हम लोगों की जिम्मेदारी है और हम रखेंगे। देखो हमेशा हमेशा ये विधर्मियों ने ऐसा किया है। कमलेश तिवारी ने अगर कुछ कहा उसमें इनको पीड़ायु उसका कत्ल कर दिया, काट दिया उसको। अगर कोई और कहेगा तो धमकी। हमारे देवी देवताओं को ये फिल्म बनाते हैं, डायरेक्शन देते हैं, उसको डायरेक्ट करते हैं, इसको प्रोड्यूस करते हैं और फिल्म बनाते हैं और गालियां देते हैं। आज से नहीं, पूरा कम्युनिस्ट इतिहास है इनका। और पूरी तरह से ये लोग विधर्मी अपनी मानसिकता को प्रस्तुत करते हैं। ये भारत है, ये हिंदुओं का है और ये भारत है, यहाँ सनातन जिंदा रहेगा और रखना हम लोगों की जिम्मेदारी है और हम रखेंगे। এই মন্তব্য আপোনালোকে শুনিলে বিজেপি নেত্ৰী প্ৰজ্ঞা ঠাকুৰৰ মন্তব্য। তেওঁ কৈছে একাংশই হিন্দু দেৱ দেৱীক লৈ কৰে বিৰূপ মন্তব্য। নুপুৰ শৰ্মাৰ প্ৰসংগও টানি আনি তেওঁ এই মন্তব্য প্ৰদান কৰিছে নুপুৰ শৰ্মা। আৰু নুপুৰ শৰ্মাৰ লগতে আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এতিয়া জাঙুৰ খাই উঠিছে। নুপুৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজিৰ দিনটোতে এই প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীৰ জামা মছজিদত জুম্মা নামাজৰ পাছত। আৰু অপ্ৰীতিকৰ পৰিস্থিতি নহবলৈ ইতিমধ্যে সতৰ্ক হৈছে দিল্লী আৰক্ষী বা প্ৰশাসন। হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল এইগৰাকী নেত্ৰীৰ লগতে নবীন জিন্দালে। আৰু এই মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত বহিষ্কৃত হৈছে বিজেপি নেত্ৰীগৰাকী। আৰু আমাৰ দেশক এতিয়া দেশৰ পণ্য সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকে বন্ধ কৰি পেলাইছে। সেয়া হৈছে কুৱেইটৰ প্ৰশাসনে।
সামগ্ৰী পণ্য সামগ্ৰী বিক্ৰী বন্ধ কৰি দিছে লগতে আমাৰ দেশৰ বিৰোধিতা কৰিছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে আসাদুদ্দিন ওৱেইচি যিগৰাকী AIMIMৰ নেতা আসাদুদ্দিন ওৱেইচি এটা মন্তব্য কৰিছিল যে মোদীয়ে পাছতহে এইগৰাকী বিতৰ্কিত মন্তব্য প্ৰদান কৰা বিজেপি নেত্ৰীক বহিষ্কাৰ কৰিছে বুলি এনেধৰণে আসাদুদ্দিন ওৱেইচিয়ে মন্তব্য প্ৰদান কৰিছিল আৰু নুপুৰ শৰ্মা আৰু নবীন জিন্দালে কৰা মন্তব্যৰ বিৰুদ্ধে বহুকেইগৰাকী জনপ্ৰতিনিধিৰ লগতে দেশৰ বা বিশ্বৰ বিভিন্ন মুছলমান সমাজৰ ফালৰ পৰাও বহু মন্তব্য আহিছে আৰু কুৱেটত এতিয়া ভাৰতৰ পণ্য সামগ্ৰী বিক্ৰী বন্ধ কৰিছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এইবাৰ বিজেপি নেত্ৰী প্ৰজ্ঞা ঠাকুৰে আন এক বিস্ফোৰক মন্তব্য কৰি কৈছে এটা ডাঙৰ কথা য'ত তেওঁ কৈছে যে ভাৰত কেৱল হিন্দুসকলৰ ভাৰতত জীয়াই থাকিব লাগিব হিন্দু সনাতনী একাংশই হিন্দু দেৱ দেৱীক লৈ কৰে বিৰূপ মন্তব্য বিজেপি নেত্ৰী প্ৰজ্ঞা ঠাকুৰৰ এই মন্তব্যই এতিয়া পুনৰ দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে দেশজুৰি চৰ্চা অব্যাহত আছে এই মন্তব্যক লৈ একাংশই জাঙুৰ খাই উঠিছে যি কৈছে যে যিখন দেশত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ বহু লোকে বাস কৰে যিখন দেশৰ সংবিধান অনুসৰি ইয়াত একত্ৰিত হৈ বসবাস কৰে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোকে আৰু সেইখন দেশৰ ক্ষেত্ৰত এনেধৰণৰ মন্তব্য প্ৰদান কৰিলে এয়া এক বিৰূপ মন্তব্য বুলি কোৱা হয় বা অভিহিত কৰিব পাৰি আৰু এই মন্তব্যই সমাজখনৰ বিভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব বুলি একাংশই সামাজিক মাধ্যমত লিখিছে বা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে একাংশই মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু নুপুৰ শৰ্মাৰ কেন্দ্ৰ কৰি যি এই নুপুৰ শৰ্মাৰ প্ৰসংগত যি বিজেপি নেত্ৰী প্ৰজ্ঞা ঠাকুৰে পুনৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰিলে এই মন্তব্যক লৈ একাংশই সমালোচনা কৰিছে এইগৰাকী বিজেপি নেত্ৰী প্ৰজ্ঞা ঠাকুৰক আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে একাংশই সমালোচনা একাংশই তেওঁৰ এই মন্তব্যক আদৰণি জনাইছে কি কৈছে তেওঁ আপোনালোকে আকৌ এবাৰ শুনক देखो हमेशा हमेशा ये विधर्मियों ने ऐसा किया है कमलेश तिवारी ने अगर कुछ कहा उसमें इनको पीड़ायु उसका कत्ल कर दिया काट दिया उसको अगर कोई और कहेगा तो धमकी हमारे देवी देवताओं को ये फिल्म बनाते हैं डायरेक्शन देते हैं उसको डायरेक्ट करते हैं इसको प्रोड्यूस करते हैं और फिल्म बनाते हैं और गालियां देते हैं आज से नहीं पूरा कम्युनिस्ट इतिहास है इनका और पूरी तरह से ये लोग विधर्मी अपनी मानसिकता को प्रस्तुत करते ये भारत है ये हिंदुओं का है और ये भारत है यहाँ सनातन जिंदा रहेगा और रखना हम लोगों की जिम्मेदारी और हम रखेंगे तमाम मुस्लिम देश के विरोध में आ गए जो धमकी नुपुर को मिल रही है देखो हमेशा हमेशा ये विधर्मियों ने ऐसा किया है कमलेश तिवारी ने अगर कुछ कहा उसमें इनको पीड़ायु उसका कत्ल कर दिया काट दिया उसको अगर कोई और कहेगा तो धमकी हमारे देवी देवताओं को ये फिल्म बनाते हैं डायरेक्शन देते हैं उसको डायरेक्ट करते हैं इसको प्रोड्यूस करते हैं और फिल्म बनाते हैं और गालियां देते हैं आज से नहीं पूरा कम्युनिस्ट इतिहास है इनका और पूरी तरह से ये लोग विधर्मी अपनी मानसिकता को प्रस्तुत करते ये भारत है ये हिंदुओं का है और ये भारत है यहाँ सनातन जिंदा रहेगा और रखना हम लोगों की जिम्मेदारी और हम रखेंगे तमाम मुस्लिम देश के विरोध में आ गए